নমস্কাৰ সকলোকে বলক আজি বনাম মটৰ পনীৰ প্ৰথমতে আমি পিয়াজ কাটি লম আৰু কেৰাহীত তেল দি পিয়াজ টমেটো তাৰ লগতে অলপ নহৰু কেইটুকুৰমান আদা আৰু জলকীয়া দি ভাজি লম এইখিনিক নমাই ঠাণ্ডা কৰি পেষ্ট বনাই লম পনীৰখিনিও ভাজি লম আকৌ কেৰাহীত তেল দি শুকান জলকীয়া তেজপাত ইলাচি আৰু কাটি থোৱা পিয়াজখিনি দি ভাজি লম ভালদৰে এতিয়া মটৰখিনি আমি অলপ বইল হ'বলৈ বহুৱাই দিলো ইয়াত আকৌ আলু দি দিছো আলুখিনিও ভালদৰে ভাজি লম আৰু সেই যে পেষ্ট বনাই থৈছিলো সেই পেষ্টখিনিও দি দিলো এতিয়া মছলা ভজা আমাৰ 70% হৈ গৈছে এতিয়া মটৰখিনিও দি দিম আৰু আকৌ গোটেইখিনি মিক্স কৰি ভাজি লম ইয়াত 2 চামুচ মান হালধি জিৰা গুড়ি ধনিয়া গুড়ি আৰু গৰম মছলা গুড়ি ললো এই মছলাখিনিও এতিয়া কেৰাহীত দি আমি ভাজি লম মছলা আমাৰ ভজা হৈ গৈছে এতিয়া কস্তুৰী মেথি দিম এটো একদম অপচনেল হয় যদি আপোনালোকৰ তাত अवेलेबल নাই নিদিলেও হ'ব এতিয়া ইয়াত নিমখ দি দিম নিমখ দি মিক্স কৰি পানী দি লম আৰু ভালদৰে এটা বইল হ'ব দিম বইল হোৱাৰ পিছত ভাজি থোৱা পনীৰখিনি আমি দি দিলো আৰু লাষ্টত ধনিয়া পাত দি বাস ৰেডি